আজি সৰুপথাৰ যিসকল ৰাজহ অঞ্চলৰ জামাত আছিলে যিখিনি সেই জামাতৰ প্ৰতিনিধিসকলৰ লগত আমি এখন সভা অনুষ্ঠিত কৰিলোঁ। খুব সৌহাৰ্দ্যপূৰ্ণভাৱে এই সভাখন শেষ হৈছে। তেখেতসকলেও এটা আহ্বান জনাইছে, আমিও আহ্বান জনাইছোঁ, সীমান্তৰ বনাঞ্চলত উচ্ছেদিত কোনো লোক যাতে ৰাজহ অঞ্চললৈ আহি এই অঞ্চলৰ জামাতৰ অন্তৰ্গত গাঁওসমূহত আশ্ৰয় ল'ব নোৱাৰে, তাৰ কাৰণে তেওঁলোকেও আহ্বান জনাইছে আৰু তেওঁলোকে তাৰ কাৰণে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু বিশেষকৈ আৰু এটা কথা তেওঁলোকে যি সিদ্ধান্ত লৈছে, মই জামাতৰ বা মছজিদৰ সকলো প্ৰতিনিধিক ধন্যবাদ জনাইছোঁ। সৰুপথাৰৰ অন্তৰ্গত কোনো গাঁৱতে কোনো অঞ্চলতে ভৱিষ্যতে আজিৰ পৰা গো মাংস ব্যৱহাৰ নকৰাৰ তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে। আমি তেখেতসকলক এই হিন্দু ধৰ্মৰ লোকসকলৰ চেণ্টিমেণ্ট বা তাৰ প্ৰতি যি সন্মান, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু সম্প্ৰীতিৰ ক্ষেত্ৰত সৰুপথাৰ এটা আদৰ্শ হ'ব বুলি আমি বিশ্বাস কৰিছোঁ। এই অঞ্চলৰ যিসকল অবৈধ বাসিন্দা তেওঁলোকক সৰুপথাৰ ত্যাগ কৰিবলৈ আমি আহ্বান জনাইছিলোঁ আৰু খুব সুন্দৰকৈ তেওঁলোকে সৰুপথাৰৰ পৰা উৰিয়াম ঘাটৰ বনাঞ্চলৰ পৰা গৈ আছে। গতিকে আমি আশা কৰিম যে উচ্ছেদ গোটেই প্ৰক্ৰিয়াটো আমি চৰকাৰ যোৱাৰ আগতেই তেওঁলোক গুচি গ'লে বিশেষ কোনো ধৰণৰ সমস্যা নোহোৱাকৈ সুন্দৰকৈ হৈ যাব। আৰু সকলোৰে সহযোগিতাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আজি এটা মহত্বপূৰ্ণ দিন বুলি ক'ব লাগিব। আজি আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক মহোদয়ে যিটো পদক্ষেপ লৈ আজি ধনশিৰিৰ যিসকল খিলঞ্জীয়া সমাজৰ বিষয়ববীয়াক আজি সৰুপথাৰ চাউথ উন্নয়ন ব্লক খণ্ডৰ প্ৰেক্ষাগৃহত আনি পেলাই কি সৌহাৰ্দ্যপূৰ্ণ আলোচনা কৰিলে, তাত নিশ্চয় আমি আনন্দিত হৈছোঁ। যিহেতু আজি সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চৰকাৰে যিটো গো সুৰক্ষা আইন, তাৰ ওপৰত ভিত্তি কৰি যিটো গো মাংস ভক্ষণ কৰা আৰু গো ব্যৱসায় কৰা, সেইখিনি যাতে আজি বৰ্জন কৰাৰ এটা সিদ্ধান্ত লোৱা হৈছে। আৰু আগন্তুক বনাঞ্চলৰ যি উচ্ছেদ কাৰ্যসূচী চলি আছে, সেই কাৰ্যসূচীত আমাৰ খিলঞ্জীয়াসকলৰ সম্পূৰ্ণ সমৰ্থন আছে বুলি আমি আজি মত পোষণ কৰিছোঁ। তাত কোনো আমাৰ দ্বিমত নাই আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ তেওঁলোকে কেনেকৈ কি সূত্ৰে আহি ইয়াত সোমালে আমি গম নাপাওঁ। তেখেতসকলে নিশ্চয় ইয়াত কৃষি কৰ্ম কৰিবৰ কাৰণে আহিছিলে চাগে, আৰু তেখেতসকলৰ নিজস্ব গৃহ বা নিজস্ব ভূমি নিশ্চয় আছে। নগাঁও, মৰিগাঁও, ধিং বিভিন্ন জেগাৰ পৰা আহিছে তেওঁলোক, আৰু তেওঁলোক যোৱাৰ কাৰণে ভালেই হৈছে। যিহেতু বনাঞ্চল, সেই বনাঞ্চল সংৰক্ষণ কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি যাব লাগিব। কাৰণ বনাঞ্চল যেতিয়া নাথাকে আমি জীয়াই থাকিব নোৱাৰিম। আমাৰ গছ বননি লাগিবই। আৰু যিখিনি এৰিয়াত উচ্ছেদ হৈ আছে সেইখিনি এৰিয়া আমি চকুৰে দেখিছোঁ। আৰু পূৰ্বতে বহুতো বনাঞ্চল আছিলে, পুলি বাগান আছিলে, সেই পুলি বাগানখিনি তেওঁলোকে গছ কাটি মেলি তেওঁলোকে কৃষি ভূমি বনাইছিলে। গতিকে উচ্ছেদ কাৰ্যত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। আৰু সেই যিসকল উচ্ছেদিত লোক বহিৰাগত, তেওঁলোকক যাতে আমি আমাৰ অঞ্চলত কোনো ধৰণৰ সংস্থাপন আমি বহিবৰ কাৰণে নিদিওঁ, সেইকাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। আমাৰ ধনশিৰি ভিত্তিত উৰিয়াম ঘাট, ইকৰাণী, নাওজান, সৰুপথাৰ, বৰপথাৰ বিভিন্ন অঞ্চলত আমাৰ সৰুপথাৰ সমজিলাৰ অন্তৰ্গত যিখিনি আঞ্চলিক সমিতি আছে, সমূহ আঞ্চলিক সমিতিৰ বিষয়ববীয়া আজি উপস্থিত আছে। মছজিদ সমিতিৰ সমূহ বিষয়ববীয়া আজি উপস্থিত আছে। আৰু সকলোৱে একেমুখে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে। কৰিছোঁ, নিশ্চয় উচ্ছেদ হ'ব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।